আজি শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্ম জয়ন্তী আৰু এই জন্ম জয়ন্তী আমি সকলোৱে সুশাসন দিৱস হিচাপে আমাৰ বিভিন্ন স্তৰত আমি পালন কৰিছোঁ আৰু সমগ্ৰ ভাৰতবৰ্ষৰ নগৰ চহৰ গ্ৰাম্য অঞ্চলে হওক সকলো অঞ্চলতে এই সুশাসন দিৱস আজি পালন হৈ আছে আৰু বিভিন্ন কাৰ্যসূচীৰ যোগেৰে বিশেষকৈ বাজপেয়ী ডাঙৰীয়াৰ আমাৰ সমাজৰ প্ৰতি আমাৰ দেশৰ প্ৰতি আৰু বিশেষকৈ আমাৰ ৰাজ্যখনৰ প্ৰতি যে অৱদান সেই অৱদান অতি উল্লেখনীয় অৱদান আৰু আজি আমি যদি চাবলৈ যাওঁ যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা এই গ্ৰাম চড়ক যোজনাৰ যোগেৰে বাজপেয়ী ডাঙৰীয়াই যি কল্পনা কৰিছিল আমাৰ গ্ৰাম্য অঞ্চলক আমি মুখ্য পথৰ লগত সংযোজিত কৰা বা আমাৰ সমগ্ৰ ভাৰতবৰ্ষখনক আজি সংযোগৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে ইমূৰৰ পৰা সিমূৰলৈ চাৰিওফালৰ পৰা সংযোজিত কৰিছিল যাক আমি গোল্ডেন কোৱাড্ৰিগল বা সুবৰ্ণ চতুৰ্ভুজ বুলি কওঁ এই সুবৰ্ণ চতুৰ্ভুজৰ যোগেৰে চাৰিটা মহাপথ নিৰ্মাণ কৰি সমগ্ৰ ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ সংযোজিত কৰিছিল আজি এই বিষয়সমূহ আমি আৰু আমাৰ চকুৰ সন্মুখত দেখিছোঁ ই আজি সমাজত প্ৰতিফলিত হৈছে আৰু সেইকাৰণে তেখেতৰ অনুপ্ৰেৰণাত আজি ভাৰতবৰ্ষ আজি আগবাঢ়িছে আৰু আমাৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত মোদী ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ যি কল্পনা সেই কল্পনা আজি বাস্তৱত পৰিণত হৈছে শ্ৰদ্ধেয় বাজপেয়ী ডাঙৰীয়াৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শ সৰ্ববিদ্যমান সেই যুৱ প্ৰজন্মই হওক বা আমাৰ যিসকল বয়োজ্যেষ্ঠই হওক তেখেতৰ যি ব্যক্তিত্ব আছিল বিশাল ব্যক্তিত্ব আৰু তেখেতে সদায় সমাজখনক একত্ৰিত কৰি আগবঢ়াৰ কাৰণে সদায় তেখেতে অৱদান আগবঢ়াই গৈছে যাৰ কাৰণে আজি তেখেতক অকল এজন ৰাজনীতিবিদ বা প্ৰধানমন্ত্ৰী বুলিয়েই নহয় আজি তেখেতক এজন ষ্টেটছমেন হিচাপেহে আজি তেখেত প্ৰখ্যাত কাৰণ যেতিয়াই দেশৰ কাৰণে বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়াই কোনো পদক্ষেপ ল'বলগীয়া হয় বা কোনো সিদ্ধান্ত ল'বলগীয়া হয় তেখেতৰ সিদ্ধান্ত সদায় সুন্দৰ সিদ্ধান্ত আছিল আজি শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্ম জয়ন্তী আৰু এই জন্ম জয়ন্তী আমি সকলোৱে সুশাসন দিৱস হিচাপে আমাৰ বিভিন্ন স্তৰত আমি পালন কৰিছোঁ আৰু সমগ্ৰ ভাৰতবৰ্ষৰ নগৰ চহৰ গ্ৰাম্য অঞ্চলে হওক সকলো অঞ্চলতে এই সুশাসন দিৱস আজি পালন হৈ আছে আৰু বিভিন্ন কাৰ্যসূচীৰ যোগেৰে বিশেষকৈ বাজপেয়ী ডাঙৰীয়াৰ আমাৰ সমাজৰ প্ৰতি আমাৰ দেশৰ প্ৰতি আৰু বিশেষকৈ আমাৰ ৰাজ্যখনৰ প্ৰতি যে অৱদান সেই অৱদান অতি উল্লেখনীয় অৱদান আৰু আজি আমি যদি চাবলৈ যাওঁ যে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা এই গ্ৰাম চড়ক যোজনাৰ যোগেৰে বাজপেয়ী ডাঙৰীয়াই যি কল্পনা কৰিছিল আমাৰ গ্ৰাম্য অঞ্চলক আমি মুখ্য পথৰ লগত সংযোজিত কৰা বা আমাৰ সমগ্ৰ ভাৰতবৰ্ষখনক আজি সংযোগৰ ক্ষেত্ৰত যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে ইমূৰৰ পৰা সিমূৰলৈ চাৰিওফালৰ পৰা সংযোজিত কৰিছিল যাক আমি গোল্ডেন কোৱাড্ৰিগল বা সুবৰ্ণ চতুৰ্ভুজ বুলি কওঁ এই সুবৰ্ণ চতুৰ্ভুজৰ যোগেৰে চাৰিটা মহাপথ নিৰ্মাণ কৰি সমগ্ৰ ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ সংযোজিত কৰিছিল আজি এই বিষয়সমূহ আমি আৰু আমাৰ চকুৰ সন্মুখত দেখিছোঁ ই আজি সমাজত প্ৰতিফলিত হৈছে আৰু সেইকাৰণে তেখেতৰ অনুপ্ৰেৰণাত আজি ভাৰতবৰ্ষ আজি আগবাঢ়িছে আৰু আমাৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত মোদী ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ যি কল্পনা সেই কল্পনা আজি বাস্তৱত পৰিণত হৈছে শ্ৰদ্ধেয় বাজপেয়ী ডাঙৰীয়াৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শ সৰ্ববিদ্যমান সেই যুৱ প্ৰজন্মই হওক বা আমাৰ যিসকল বয়োজ্যেষ্ঠই হওক তেখেতৰ যি ব্যক্তিত্ব আছিল বিশাল ব্যক্তিত্ব আৰু তেখেতে সদায় সমাজখনক একত্ৰিত কৰি আগবঢ়াৰ কাৰণে সদায় তেখেতে অৱদান আগবঢ়াই গৈছে যাৰ কাৰণে আজি তেখেতক অকল এজন ৰাজনীতিবিদ বা প্ৰধানমন্ত্ৰী বুলিয়েই নহয় আজি তেখেতক এজন ষ্টেটছমেন হিচাপেহে
আজি তেখেত প্ৰখ্যাত কাৰণ যেতিয়াই দেশৰ কাৰণে বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়াই কোনো পদক্ষেপ ল'বলগীয়া হয় বা কোনো সিদ্ধান্ত ল'বলগীয়া হয় তেখেতৰ সিদ্ধান্ত সদায় সুন্দৰ সিদ্ধান্ত আছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত